নমস্কাৰ বন্ধু বান্ধৱীসকল আৰ্কিভাল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক জনাম যে কেনেকৈ মানি প্লাণ্টৰ পৰা ঘৰত ধনৰ আগমন হ'ব। বাস্তুশাস্ত্ৰৰ অনুসৰি সকলো পুলিৰে এক নিৰ্দিষ্ট দিশ আছে আৰু সেই গছৰ প্ৰতিপালন বেলেগ বেলেগ ধৰণে কৰা হয়। তেনেধৰণে যদি মানি প্লাণ্ট গছ বেলেগ দিশত ৰাখে আৰু চোৱা চিতা বেলেগ ধৰণে কৰে তেনেহ'লে ইয়াৰ পৰা এই গছে ঘৰলৈ উপকাৰ দিয়াতকৈ অপকাৰহে দিব। বহু মানুহৰ পৰা শুনিবলৈ পোৱা যায় যে মানি প্লাণ্ট লগোৱাৰ পৰা সেই ঘৰত লোকচান বহু বেছি পৰিমাণে বৃদ্ধি পাবলৈ ধৰিছে। যদি আপোনাৰ লগতো এনেকুৱা সমস্যা হৈ আছে তেনেহ'লে মানি প্লাণ্টৰ বিষয়ে আপোনালোকে কিছুমান কথা জনাটো বহু দৰকাৰ। মানি প্লাণ্ট গছ যদি আপোনালোকে সঠিক দিশত লগায় আৰু সঠিক কোণত লগায় তেনেহ'লে ইয়াৰ পৰা বহু ভাল ফল আপোনালোকে লাভ কৰিব পাৰিব। ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰিব, সকলো ফালৰ পৰা আপোনালোকৰ ঘৰলৈ সুযোগ সুবিধা নামি আহিবলৈ ধৰিব আৰু সকলো ক্ষেত্ৰতে আপোনালোকে আগুৱাই যোৱাৰ সুযোগ সুবিধাও লাভ কৰিব পাৰিব। ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'ব। আহক তেনেহ'লে আমি কেনেকৈ কি জেগাত লগাব লাগে আৰু কেনেকৈ কি কৰিব লাগে এই ভিডিঅ'টোৰ যোগেদি সম্পূৰ্ণভাৱে জানি লওঁ। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। মানি প্লাণ্ট গছক বিশ্বাস কৰা মানুহে কয় যে এই গছে আমাৰ ঘৰলৈ অৰ্থৰ লগতে স্বাস্থ্যৰ উন্নতি কৰায়। ইয়াক সদায় ঘৰৰ দক্ষিণ পূব দিশত লগাব লাগে। দক্ষিণ পূব দিশটো গণেশদেৱৰ আৰু শুক্ৰদেৱৰ দিশ বুলি মনা যায়। সেইকাৰণে এই দিশত এই গছ লগালে ঘৰত সুখ শান্তি আৰু ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰে। যদি মুদ্ৰা এটা মানি প্লাণ্ট গছৰ গুৰিত আপোনালোকে ৰাখিব পাৰে তেনেহ'লে ইয়াকো বহু শুভ বুলি মনা যায়। ইয়াৰ ফলত সেই গছে অধিক সোনকালে ফল আপোনালোকক দেখুৱাব। এই গছে সাধাৰণতে যদিও আপোনালোকৰ ঘৰলৈ জীৱনলৈ সুখ শান্তি নমাই আনে, ইয়াৰ লগতে ঘৰলৈ অৰ্থৰো আগমন কৰায়। এই মুদ্ৰাত যদি আপোনালোকে ৰাখে তেনেহ'লে জানিব যে অৰ্থ আপোনালোকৰ ঘৰলৈ অতি সোনকালে আগমন হ'ব আৰু সকলো দেৱ দেৱী আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। ঘৰৰ সকলোৰে স্বাস্থ্য উন্নত হৈ পৰিবলৈ ধৰিব। যদি এই গছৰ পৰা সোনকালে ফল পাব বিচাৰে তেনেহ'লে মই কোৱা ধৰণে দক্ষিণ পূব দিশত নিশ্চয় আপোনালোকে মানি প্লাণ্ট গছ এজোপা লগাব আৰু সদায় যাতে এই গছজোপাত পানী দিয়ে তাৰ প্ৰতি নিশ্চয় লক্ষ্য ৰাখিব। চাব যাতে এই গছৰ পাত কেতিয়াও বগা পৰিবলৈ নিদিব বা কেতিয়াও শুকাই যাবলৈ নিদিব। যদি দুই একটা পাত শুকাই যাবলৈ ধৰে তেনেহ'লে সেই পাতকেইটা লগতে আপোনালোকে কাটি পেলাব বা ছিগি পেলাব। মানি প্লাণ্ট গছৰ গুৰিত দুটামান মুদ্ৰা নিশ্চয় আপোনালোকে ৰাখিব। 1 টকাৰ মুদ্ৰা ৰাখিলেও হ'ব। মুদ্ৰা ৰাখিলে আপোনালোকৰ একো ক্ষতি নহয়, বৰঞ্চ ইয়াৰ ফলত আপোনালোকৰ বহু উন্নতিহে হ'ব। ইয়াৰ ফলত আপোনালোকৰ ঘৰত ভাল শক্তিৰ আগমন কৰিবলৈ ধৰিব। মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব। এই মুদ্ৰা ৰখাৰ ফলত আপোনালোকৰ ঘৰত অৰ্থ বৃদ্ধি পাবলৈ ধৰিব। সকলো ফালৰ পৰা অৰ্থ অহাৰ যোগ আপোনালোকৰ মুকলি হৈ পৰিব আৰু নতুন নতুন সুযোগ সুবিধা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। বহু লোকে কয় যে এই গছে পোনপটীয়াকৈ পইচা উৎপন্ন নকৰে যদিও ইয়াৰ ফলত এনে এটা ভাল শক্তি পোৱা যায় যাৰ ফলত আমাৰ ঘৰৰ চাৰিওপাশ ভাল হৈ পৰে আৰু ভাল শক্তিয়ে ভৰি পৰে। সকলো কামতে আগুৱাই যোৱাৰ আৰু সকলো কামতে দীৰ্ঘদিন ধৰি সফলতা পোৱাৰ লাভ ই দিয়ে। সেইকাৰণে ঘৰত এজোপা মানি প্লাণ্ট গছ থকাটো অত্যন্ত দৰকাৰ। ইয়াৰ ফলত ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰে। যদি আপোনালোকৰ ঘৰত পইচাৰ বহু সমস্যা হৈছে, বহু পৰিমাণে সমস্যা আহি পৰিছে, জীৱন যাপন কৰিবলৈ আপোনালোকৰ কষ্ট হৈছে, অৰ্থৰ অভাৱ হৈছে, যিমান চেষ্টা কৰিও সকলো আশা পূৰ্ণ কৰিব পৰা নাই, ভগৱানৰ কৃপা লাভ কৰিব পৰা নাই, তেনেহ'লে আপোনালোকে কৰক এটা কাম। ইয়াৰ ফলত আপোনালোকৰ সকলো ঠিক হৈ পৰিব। আপোনালোকে ঘৰৰ সন্মুখত বা ঘৰৰ মুখ্য দুৱাৰৰ ওচৰত মানি প্লাণ্ট পুলি এটা নিশ্চয় লগাব। ইয়াৰ ফলত আপোনালোকে কৰ্মত সফলতা লাভ কৰিব পাৰিব। জীৱনত আপোনালোকে ৰৈ যোৱা সকলো আশা পূৰ্ণ হৈ পৰা দেখিবলৈ পাব। ভগৱান শ্ৰীকৃষ্ণৰ অনুসৰি এনেকুৱা কৰিলে ঘৰত মা লক্ষ্মীৰ আগমন হ'ব আৰু প্ৰচুৰ পৰিমাণে অৰ্থ বৃদ্ধি পাবলৈ ধৰিব। এনে মানুহে কেতিয়াও অৰ্থৰ কাৰণে কষ্ট কৰিব নালাগিব আৰু সকলো ক্ষেত্ৰৰ পৰাই আপোনালোকে জীৱনত সুযোগ সুবিধা লাভ কৰিবলৈও সক্ষম হ'ব। মানি প্লাণ্ট গছৰ গুৰিত যদি আপোনালোকে তুলসী গছ লগাব পাৰে তেনেহ'লে ইয়াকো বহু শুভ বুলি মনা গৈছে। তুলসী গছক মা লক্ষ্মীৰ প্ৰতীক বুলি মনা যায় আৰু মা লক্ষ্মীৰ স্বৰূপ বুলি মনা যায় আৰু মানি প্লাণ্ট গছত ভগৱান বিষ্ণুদেৱে বাস কৰে। যদি দুইজোপা গছ আপোনালোকে একেলগে লগাব পাৰে বা ওচৰে ওচৰে লগাব পাৰে তেনেহ'লে ইয়াৰ ফলতো আপোনালোকৰ শুভ প্ৰভাৱ পৰিব। ইয়াৰ ফলত সকলো দেৱ দেৱী আহি আপোনালোকৰ ঘৰত বাস কৰিব, বিশেষকৈ মা লক্ষ্মী আৰু ভগৱান বিষ্ণুদেৱ আহি আপোনালোকৰ ঘৰত বাস কৰিব, যাৰ ফলত
ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হ'ব আৰু তেওঁলোক আপোনালোকৰ ওপৰত সন্তুষ্ট হৈ পৰিব। ইয়াৰ ফলত ঘৰত চলি থকা বহু সমস্যা সমাপ্ত হৈ পৰিব, সকলো দিশৰ পৰা সফলতা আহিব আৰু সকলো ফালে আপোনালোকে নতুন নতুন সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। ঘৰত অৰ্থ অহাৰ বাট মুকলি হৈ পৰিব আৰু অৰ্থ ঘৰত জমা হ'বলৈ ধৰিব। অবান্তিক খৰচৰ মাত্ৰা আপোনালোকৰ কমিবলৈ ধৰিব। শত্ৰুৰ পৰাক্ৰম ধ্বংস হৈ পৰিব আৰু আপোনালোকৰ ঘৰত থকা বেয়া শক্তিও ধ্বংস হৈ পৰিবলৈ ধৰিব। জীৱনত যদি আপোনালোকে সফলতা লাভ কৰিব বিচাৰে আৰু বহুদূৰ আগুৱাই যাব বিচাৰে তেনেহ'লে ঘৰত নিশ্চয় এজোপা আপোনালোকে মানি প্লাণ্ট গছ লগাব। ইয়াৰ ফলত আপোনালোকৰ জীৱনত চলি থকা বহু সমস্যা সমাপ্ত হৈ পৰিব। দাম্পত্য জীৱন আপোনালোকৰ সুখৰ হৈ পৰিব আৰু পৰিয়ালৰ মাজত আপোনালোকৰ সম্পৰ্ক ভাল হৈ পৰিব। ঘৰৰ ড্ৰয়িং ৰুমত বা মুখৰ ৰুমত যদি আপোনালোকে মানি প্লাণ্ট গছৰ পুলি ৰাখিব পাৰে তেনেহ'লেও ইয়াক বহু শুভ বুলি মনা যায়। ইয়াৰ বাহিৰেও আপোনালোকে মানি প্লাণ্ট গছৰ পুলি দক্ষিণ পূব দিশতো ৰাখিব পাৰিলে খুব শুভ বুলি মনা যায়। ইয়াৰ ফলত মা লক্ষ্মীৰ আগমন হ'ব আপোনালোকৰ ঘৰলৈ। মা লক্ষ্মী আগমনৰ ফলত আপোনালোকৰ সকলো সম্ভৱপৰ কাম হৈ উঠা দেখিবলৈ পোৱা যাব। মা লক্ষ্মীয়ে আশীৰ্বাদ প্ৰদান কৰিব সকলো কাম হোৱাৰ ক্ষেত্ৰত আৰু সকলো দিশত আগুৱাই যোৱাৰ ক্ষেত্ৰত। ঘৰত প্ৰচুৰ পৰিমাণে ধনৰ আগমন হ'বলৈ ধৰিব আৰু সকলো দেৱ দেৱীৰ আশীৰ্বাদ আপোনালোকে লাভ কৰিব পাৰিব। সকলো মানুহৰ ঘৰত এজোপা তুলসী গছ থকাটো অত্যন্ত দৰকাৰ। ঘৰত তুলসী গছ থাকিলে মা লক্ষ্মী সেই ঘৰত বাস কৰে আৰু সেই ঘৰতেই থাকি যায়। যদি আপোনালোকৰ ঘৰত তুলসী গছ নাই তেনেহ'লে আজি আপোনালোকে তুলসী গছ এজোপা ওচৰৰ মানুহৰ পৰা আনিব পাৰে বা ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা আপোনালোকে বিচাৰি আনি আপোনালোকৰ ঘৰৰ ঈশান কোণত বা আপোনালোকৰ ঘৰৰ সন্মুখত পূব দিশৰ ফালে নিশ্চয় লগাব। এনে কৰাটো বহু শুভ বুলি মনা গৈছে। সেই তুলসীজোপা অনাৰ পিছত সেই তুলসীজোপা ৰোৱাৰ পিছত আপোনালোকে সদায় পানী দিব বা দৈনিক পানী অৰ্পণ কৰিব আৰু চাব যাতে সেই তুলসীজোপা যাতে শুকাই নাযায়। যদি তুলসীজোপা শুকাই যাবলৈ ধৰে তেনেহ'লে জানিব যে আপোনালোকৰ জীৱনলৈ ডাঙৰ সমস্যা আহি আছে নাইবা আপোনালোকে কিবা এটা সমস্যাৰ মাজত সোমাই পৰিব। আৰু সেই তুলসীজোপা শুকাই যোৱাৰ আগতেই সেই তুলসীজোপা বোৱতী পানীত উটুৱাই দি সেই জেগাত নতুন তুলসী এজোপা আপোনালোকে নিশ্চয় লগাব। ঘৰত তুলসী থাকিলে মা লক্ষ্মী আৰু ভগৱান বিষ্ণুদেৱ আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ সকলো সমস্যা দূৰ হৈ পৰিব, সকলো ক্ষেত্ৰতে আগুৱাই যাব পাৰিব আৰু তেওঁলোকৰ আশীৰ্বাদৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। সদায় ৰাতিপুৱা আপোনালোকে সোনকালে উঠিব আৰু গা ধুই তুলসী গছৰ ওচৰত আপোনালোকে পানী অৰ্পণ কৰিব। ইয়াৰ ফলত মা লক্ষ্মী অতি সোনকালে সন্তুষ্ট হৈ পৰিব। তাৰ পিছত আপোনালোকে তুলসী পাত এটা নিশ্চয় ছিগি খাব পাৰে। এনেকৈ কৰিলেও আপোনালোকে বহু বেমাৰৰ পৰা পৰিত্ৰাণ লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ পিছত সন্ধ্যাৰ সময়ত আপোনালোকে গা পা ধুই তুলসীজোপাৰ ওচৰত নিশ্চয় চাকি এগছ জ্বলাব। এনে কৰিলে মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিব আৰু মা লক্ষ্মী সেই চাকিৰ পোহৰতে আকৰ্ষিত হৈ পৰিব। ইয়াৰ পিছত আপোনালোকৰ ঘৰৰ সকলো মানুহে তুলসীজোপাৰ ওচৰত বহি অকণ সময় কটাবলৈ চেষ্টা কৰিব। এনে কৰিলে মা লক্ষ্মী সন্তুষ্ট হৈ পৰিব আপোনালোকৰ ওপৰত আৰু আপোনালোকৰ ওপৰত আশীৰ্বাদ প্ৰদান কৰিব, যাৰ ফলত আপোনালোকৰ সকলো আধৰুৱা কাম হৈ পৰিব, অৰ্থ লাভৰ যুগ নামি আহিব আৰু সকলো ক্ষেত্ৰতে সুযোগ সুবিধা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। তুলসী গছ কেতিয়াও এনেকুৱা জেগাত লগাব নালাগে য'ৰ পৰা পানী পৰে নাইবা টিঙৰ পৰা পানী পৰে বা নাৱৰাৰ পৰা পানী পৰে। কেতিয়াও এনেকুৱা জেগাত তুলসী গছ ৰাখিব নালাগে। যদি এনে জেগাত তুলসী গছ থাকে তেনেহ'লে মা লক্ষ্মী আপোনালোকৰ ঘৰৰ পৰা গুচি যাব, যাৰ ফলত আপোনালোকৰ ঘৰত দুখ দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব। ঘৰত নতুন নতুন সমস্যাই দেখা দিবলৈ ধৰিব, ঘৰত কণ্ডল বৃদ্ধি পাবলৈ ধৰিব আৰু প্ৰচুৰ পৰিমাণে আপোনালোকৰ অৰ্থহানি হ'বলৈ ধৰিব। সেইকাৰণে কেতিয়াও এনেকুৱা জেগাত তুলসী গছ লগোৱাটো শুভ বুলি মনা নাযায়। শাস্ত্ৰৰ মতে কোৱা হৈছে যে ঘৰৰ পূব দিশত আপোনালোকে তুলসী গছ লগাব পাৰে বা ঘৰৰ সন্মুখত ঈশান কোণত আপোনালোকে তুলসী গছ লগাব পাৰে। ইয়াৰ ফলতহে মা লক্ষ্মী সন্তুষ্ট হৈ পৰিব। যদি পানী পোতাত নাইবা আপোনালোকে টিঙৰ পৰা পানী পৰাৰ জেগাত যদি আপোনালোকে তুলসী গছ লগাই ইয়াৰ ফলত আপোনালোকে অশুভ প্ৰভাৱ লাভ কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত আপোনালোকৰ জীৱনৰ দিশ সলনি হৈ পৰিব আৰু আপোনালোকৰ জীৱনত সমস্যা আহি পৰিব। ঘৰত চামি গছ লগোৱাটো বহু শুভ বুলি মনা গৈছে। এই গছ আপোনালোকে ঘৰলৈ আনি ৰোপণ কৰিব আৰু সদায় পানী দিব। ইয়াৰ ফলত চামি গছ যিমানেই বাঢ়িবলৈ ধৰিব জানিব যে আপোনালোকৰ জীৱনত সিমানেই সুখ সমৃদ্ধি আৰু অৰ্থ বৃদ্ধি পাবলৈ ধৰিব। সেই গছৰ গুৰিত যদি আপোনালোকে সদায় এগছি চাকি জ্বলাব পাৰে নাইবা শিৱলিংগ যদি স্থাপন কৰি সদায় আপোনালোকে চাকি জ্বলায় তেনেহ'লে জানিব যে মহাদেৱে আপোনালোকৰ ওপৰত আশীৰ্বাদ প্ৰদান কৰিব আৰু মহাদেৱ অতি সোনকালে আপোনালোকৰ ওপৰত সন্তুষ্ট হৈ পৰিব,
যাৰ ফলত মহাদেৱৰ আশীৰ্বাদৰ ফলত আপোনালোকৰ সকলো কাম হৈ উঠিব, সকলো ক্ষেত্ৰতে আপোনালোকে সুফল লাভ কৰিব পাৰিব আৰু সকলো মনৰ আশা আপোনালোকৰ পূৰ্ণ হৈ পৰিব। স্বামী গছ ঘৰত থাকিলে কেতিয়াও বেয়া শক্তিয়ে সেই ঘৰত ঠাই ল'ব নোৱাৰে আৰু ঘৰত যদি কিবা বেয়া শক্তি আছে স্বামী গছ আপোনালোকে ঘৰলৈ অনাৰ লগে লগে সেই বেয়া শক্তি ধ্বংস হৈ পৰিব। স্বামী গছ ঘৰত ৰোপণ কৰিলে কোনো শত্ৰুৱে আপোনাক ক্ষতি কৰিব নোৱাৰিব আৰু গোপন শত্ৰু ধ্বংস হৈ পৰিব। শত্ৰুক জয় কৰিব পাৰিব আৰু সকলোকে নিধন কৰি আপোনালোকে আগুৱাই যাব পাৰিব। কৰ্মক্ষেত্ৰত সুযোগ সুবিধা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। সকলো ফালৰ পৰা খবৰ আহিবলৈ ধৰিব। আপোনালোকৰ নতুন কাম হাতলৈ আহিব আৰু নিবনুৱাসকলৰ কাৰণে অতিশয় শুভ বুলি মনা গৈছে। কৰ্মপ্ৰাপ্তিৰ যোগ দেখিবলৈ পোৱা যায় আৰু মহাদেৱৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। সেইকাৰণে নিবনুৱাসকলে স্বামী গছ এজোপা ঘৰত নিশ্চয় লগোৱাটো উচিত আৰু সেই গছৰ গুৰিত সদায় আপোনালোকে এগছি চাকি জ্বলাব। ইয়াৰ ফলত আপোনালোকৰ সকলো সমস্যা দূৰ হৈ পৰিব আৰু সকলো ফালৰ পৰা সুযোগ সুবিধা আপোনালোকে লাভ কৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।